ধন্যবাদ থাকিল সকলো জিলা কমিটি কৰ্মকৰ্তালৈ আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখসকলকে ধন্যবাদ থাকিল। আজি আমাৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয় ভাগৰিবিটা স্থিত মুখ্য কাৰ্যালয়ত আজি আমি 515তম বিশ্ব মহাবীৰ চিলাৰাৰ স্থায়ী চিলাৰ প্ৰতিমূৰ্তিত আমি চুডু বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা মাল্যাৰ্পণ কৰা হ'ল। আৰু আমাৰ বিশেষকৈ আমাৰ চুডু বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাৰ লগতে আমাৰ চুডু কোচ ছাত্ৰ সন্থাৰ ঐক্যমঞ্চ বিজনীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰি আছে। আৰু বিশেষকৈ আমাৰ বঙাইগাঁও জিলাতো মোটামুটি 4-5খন আঞ্চলিক কমিটিও নিজাববীয়াকৈ চিলা দিৱস স্থায়ীভাৱে কৰি আহি আছে অত বছৰৰ পৰা। আৰু সেইকাৰণে আমি অনুষ্ঠিতভাৱে হ'লেও যিহেতু স্থায়ীভাৱে আমাৰ প্ৰতিমূৰ্তি বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি আছে, আমি অনুষ্ঠিতভাৱে হ'লেও বিশ্ব মহাবীৰ মহাযোদ্ধা বিশ্ব বিক্ৰমজনক আজি আমি শ্ৰদ্ধাৰে সুবৰিছোঁ আৰু আমি চুডু বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক মাল্যাৰ্পণ কৰা হ'ল। আৰু আমি এই চেগতে আজি বিশ্ব মহাবীৰ চিলাৰাৰ 515তম বিশ্ব মহাবীৰ জন্মজয়ন্তী উপলক্ষে আমি চুডু বঙাইগাঁও কোচ ছাত্ৰ সন্থাৰ ফালৰ পৰাই অসমবাসী ৰাইজ আৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজক আমি শুভকামনা জনাইছোঁ। আৰু এই চেগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, আমাৰ যি সমস্যা হৈ যাতে নাথাকে। কিছুদিন আগতে অসম চৰকাৰৰ লগত আমাৰ কেন্দ্ৰীয় কমিটি আৰু কিছু বুদ্ধিজীৱী লোকলৈ অসম চৰকাৰৰ কিছু আলোচনা হৈছিল আৰু এই আলোচনা যাতে যোগাত্মক দিশত আগবাঢ়ি যায় তাৰ আমি কামনা কৰিছোঁ। আৰু অসমৰ বিচক্ষণ মন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ, আপুনি থকা অৱস্থাত আমাৰ বিশ্বাস আপুনিহে আমাৰ সমস্যা সমাধান কৰিব পাৰিব বুলি আমি আজি এই 515তম জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰ আমি আহ্বান জনাইছোঁ। আমাৰ যি সমস্যা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য আমাৰ অনতিপলমে সমস্যা সমাধান কৰক। আৰু আমাৰ ইণ্টাৰিয়াম কমিটিখন দিছে কমতাপুৰ অট'নমাছ কাউন্সিল নগণ্য এটা পুঁজি আবণ্টন দিছে। আমি এই চৰকাৰতে অসম চৰকাৰক আমি 500 কোটি আবণ্টন দিয়াৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ চুডু বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা। ধন্যবাদ।